বন্ধুসকল, আমি সকলোৱে এনে এটা জীৱন জীয়াই আছোঁ য'ত আমি সোমবাৰৰ পৰা শুকুৰবাৰলৈকে অহৰহ লৰালৰি দৌৰা-দৌৰি কৰি থাকোঁ। কাম, দায়িত্ব, মোবাইল ফোন, মানসিক চাপ, আমাৰ টোপনিৰ অভাৱ আৰু আমাৰ মনৰ ভিতৰত অহৰহ ঘূৰি ফুৰা বিভিন্ন ভাৱনাৰ জোৱাৰবোৰ। আৰু তাৰ পিছত আহে আমাৰ উইকেণ্ড অৰ্থাৎ ছুটিৰ দিন। কিন্তু সঁচা কথা কওকচোন, সঁচাকৈ এই উইকেণ্ডটোৱে আমাক জিৰণি দিয়েনে বাৰু? নে আমি এই সকলোবোৰ ছ'চিয়েল মিডিয়াত দেৰিলৈকে শুই অস্বাস্থ্যকৰ খাদ্য খাই আমাৰ পিছৰ সপ্তাহৰ চিন্তাত নষ্ট কৰি পেলাওঁ? আমাৰ এই উইকেণ্ডটো কেৱল ছুটি নহয়, উইকেণ্ডৰ দিনটো হৈছে এটা সুযোগ নিজকে ৰিছেট কৰাৰ আৰু আমাৰ শৰীৰটো সুস্থ কৰি তোলাৰ, আমাৰ মনটোক শান্ত কৰি তোলাৰ। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল বিশ্বজিৎ ব্লগছ আছামিছলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক এটা উইকেণ্ড ৰিছেট ৰুটিন প্ৰদান কৰিব, যিয়ে সোমবাৰৰ আগতে আপোনালোকক নতুন শক্তিৰে ভৰাই তুলিব। এইটো কোনো কঠিন ৰুটিন নহয়, ই এক স্বাভাৱিক উপায় যি আপোনাক আকৌ এবাৰ নিজৰ দৰে অনুভৱ কৰাই তুলিব। ষ্টেপ 1, শনিবাৰৰ পুৱা লাহে লাহে আৰম্ভ কৰক, কিন্তু এলেহুৱাভাৱে নহয়। শনিবাৰে পুৱা এলাৰ্মৰ শব্দৰে নহয়, আপোনাৰ শৰীৰৰ স্বাভাৱিক জাগৰণৰ ছন্দৰ সৈতে সাৰ পাওক। ছুটিৰ দিন বা উইকেণ্ড মানে এইটো নহয় যে 11 বজালৈকে শুই থাকিব আপুনি, বৰং তাৰ অৰ্থ হ'ল লাহে লাহে সাৰ পোৱাৰ লগে লগেই ফোনটো তুলি নল'ব। প্ৰথমে দীঘলকৈ উশাহ এটা লওক, আপোনাৰ শৰীৰটো পুনাই ষ্ট্ৰেছ কৰি লওক, খিৰিকীখন খুলি দিয়ক, ৰাতিপুৱাৰ পোহৰ ভিতৰলৈ সোমাবলৈ দিয়ক। ৰাতিপুৱাৰ এই প্ৰাকৃতিক পোহৰে আপোনাৰ মগজুক কয় যে এয়া এটা নতুন দিনৰ আৰম্ভণি। ই আপোনাৰ হৰমনৰ ভাৰসাম্যতা ৰক্ষা কৰে, আপোনাৰ টোপনি ভাল কৰে, আপোনাৰ মন, মগজু তথা মেজাজ উন্নত কৰি তোলে। ষ্টেপ 2, হাইড্ৰেশ্যন ৰুটিন। আমি গোটেই সপ্তাহটো আমাৰ শৰীৰটোক ভাগৰুৱা কৰি দিওঁ, গতিকে উইকেণ্ড বা ছুটিৰ দিনটো আৰম্ভ কৰক ডাঙৰ এগিলাচ কুহুমীয়া পানীৰ সৈতে। আপুনি যদি বিচাৰে তাত অলপ নেমু দিব পাৰে বা কেৱল পানী। এইটো কোনো ডায়েট ড্ৰিংক নহয়, এয়া শৰীৰটোক জগোৱাৰ এক সংকেত, এটা ৱেক আপ কল। ই আপোনাৰ পাচন তন্ত্ৰক সক্ৰিয় কৰি তুলিব, আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰাব আৰু আপোনাৰ শৰীৰক প্ৰাকৃতিকভাৱে শক্তিশালী কৰি তুলিব। ষ্টেপ 3, প্ৰথম 2 ঘণ্টাৰ বাবে ডিজিটেল ডেটক্স। শনিবাৰে পুৱাৰ আটাইতকৈ ডাঙৰ নিয়ম, কোনো ছ'চিয়েল মিডিয়া নহয়, কোনো নিউজ বা খবৰ নহয়, অপ্ৰয়োজনীয় স্ক্ৰলিং নহয়। গোটেই সপ্তাহটো আপোনাৰ মন মগজুটো বিভিন্ন তথ্যৰে ভৰি থাকে আৰু অতিৰিক্তভাৱে বোজা লৈ থাকে। উইকেণ্ডৰ এই পুৱাতে এই ছুটিৰ দিনটোত ইয়াৰ বাবে কোনো তথ্য নহয়, ইয়াক শান্তিৰ প্ৰয়োজন। এই 2 ঘণ্টাত চাহ খাওক, মনে মনে অলপ বহক, শান্তিৰে ঘৰৰ গছপুলি, ফুলপুলি এইকেইজোপালৈ চাওক, নতুবা কেৱল গভীৰকৈ উশাহ লওক। এয়াই হৈছে আমাৰ মানসিক ডেটক্স বা বিষমুক্তকৰণ। ষ্টেপ 4, বডি ৰিছেট মুভমেণ্ট অৰ্থাৎ শৰীৰটোক পুনৰ স্থাপনৰ গতি। উইকেণ্ডত এই ছুটিৰ দিনত জিমলৈ যোৱাটো প্ৰয়োজনীয় নহয়, কিন্তু শৰীৰটোক লৰচৰ তথা শৰীৰক সঞ্চালন কৰাটো অতি গুৰুত্বপূৰ্ণ। আপুনি কোমলকৈ ষ্ট্ৰেচিং কৰিব পাৰে, যোগাসন কৰিব পাৰে, লাহে লাহে খোজকাঢ়িব পাৰে, তথা আপুনি মুকলি আকাশৰ তলত খোজকাঢ়িব পাৰে। যেতিয়া আপুনি লক্ষ্যহীনভাৱে গতি কৰে, তেন্তে ই আপোনাৰ শৰীৰক সুস্থ কৰি তোলে আৰু মনটো মুকলি হৈ পৰে। এইটো কোনো ৱৰ্কআউট নহয়, এয়া আমাৰ শৰীৰৰ লগত হোৱা এক সংবাদ তথা কথা বতৰা। ষ্টেপ 5, মাইণ্ডফুল ব্ৰেকফাষ্ট। উইকেণ্ডৰ এই দিনত আপুনি ব্ৰেকফাষ্টত কোনো খৰখেদা নকৰিব, বহি খাব, লাহে লাহে খাব আৰু ভালদৰে চোবাই খাব। যেতিয়া আপুনি মন দি খাদ্য খায়, হজম শক্তি উন্নত হয়, অতিমাত্ৰা খোৱাটো অত্যাধিক ভোজন কমি যায় আৰু আপোনাৰ মনটোও শান্ত হয়। এইটো এক প্ৰকাৰৰ ধ্যান হয়। ষ্টেপ 6, আপোনাৰ স্থান ডিক্লেটাৰ কৰক। আপোনাৰ মনটোক ডিক্লেটাৰ কৰক। শনিবাৰৰ এটা সৰু কাম, আপোনাৰ কোঠাৰ এটা চুক পৰিষ্কাৰ কৰক, মাত্ৰ এটা চুক, গোটেই ঘৰখন নহয়, মাত্ৰ এডোখৰ ঠাই। যেতিয়া আপুনি বাহ্যিক অগোচালি তথা অব্যৱস্থাবোৰ আঁতৰাই পেলাই, অভ্যন্তৰীণ অগোচালিও নিজে নিজে কমি যায়। ষ্টেপ 7, কোনো গিল্টি ফিল বা অনুভৱ নকৰাকৈ দুপৰীয়া জিৰণি লোৱা। ছুটিৰ দিনত জিৰণি লোৱাটো কোনো এলাহ নহয়। যদি আপোনাৰ শৰীৰে কয় 20-30 মিনিট শুই দিয়ক, কিন্তু 3 ঘণ্টাৰ বাবে টোপনি নহয়। এই সৰু বিশ্ৰামে আপোনাৰ স্নায়ুতন্ত্ৰক ৰিছেট তথা পুনৰ সক্ৰিয় কৰি তোলে। ষ্টেপ 8, শনিবাৰৰ সন্ধিয়া স্ক্ৰীনৰ অবিহনে আনন্দ।
এই সন্ধিয়া আপুনি এনে কিছু কৰক যি আপুনি বহু সময় ধৰি কৰা নাই। উদাহৰণস্বৰূপে এনেই অলপ খোজকাঢ়ি গৈ থকা, কাৰোবাৰ সৈতে হৃদয়ৰ পৰা অলপ কথা পতা, কোনো সংগীত শুনা আপোনাৰ ভাল লগা, কিছু লিখা মেলা কৰা, চাহকাপ লৈ শান্তিৰে কিছু সময় বহা, ই আপোনাক সন্তুষ্টি দিয়ে আৰু সন্তুষ্টিয়েই হৈছে আমাৰ মানসিক স্বাস্থ্যৰ প্ৰকৃত মূল। ষ্টেপ 9, শনিবাৰৰ নিশাৰ লেহেমীয়া ৰুটিন। শনিবাৰে নিশা দেৰিলৈকে সাৰে থকাটো উইকেণ্ড নহয়। শুৱাৰ আগতে লাইটবোৰ কম কৰক, স্ক্ৰীণ বন্ধ কৰক, দীঘলকৈ গভীৰ উশাহ লওক। আপোনাৰ মন মগজুলৈ সংকেত পঠাওক যে এতিয়া শান্তিৰ সময়। ষ্টেপ 10, দেওবাৰ ইনাৰ ৰিছেট ডে। দেওবাৰে কোনো পৰিকল্পনা নকৰিব। এইটো দিন হ'ল কৰাৰ দিন নহয়, হোৱাৰ দিন। আপুনি এনে কৰিব পাৰে, জাৰ্নেলিং কৰিব পাৰে, আপোনাৰ জীৱনৰ ওপৰত চিন্তা কৰিব পাৰে, আগন্তুক সপ্তাহটোৰ বিষয়ে অনুভৱ কৰিব পাৰে। এইটো প্ৰডাক্টিভিটি বা উৎপাদনশীলতা নহয়, এয়া হৈছে আমাৰ মানসিক শুদ্ধিকৰণ। ষ্টেপ 11, ষ্ট্ৰেছ বা মানসিক চাপ নোহোৱাকৈ সপ্তাহৰ প্ৰস্তুতি। দেওবাৰে সন্ধিয়া অলপ প্ৰস্তুতি কৰি লওক। সোমবাৰৰ পৰিকল্পনা কৰক। কৰিবলগীয়া কামৰ বাবে এখন তালিকা তৈয়াৰ কৰি লওক। কিন্তু এইখিনি সোনকালে শেষ কৰিব যাতে আপোনাৰ মনটোৱে কয়, মই সাজু আছোঁ, মই কোনো মানসিক চাপত নাই। বন্ধুসকল, আমাৰ এই উইকেণ্ডটো দৌৰাদৌৰি কৰাৰ বাবে বা নিজৰ পৰা আঁতৰি পলাই যোৱাৰ বাবে নহয়। উইকেণ্ডটো হ'ল ঘূৰি অহাৰ বাবে, আপোনাৰ নিজৰ ওচৰলৈ, নিজৰ শৰীৰলৈ, নিজৰ মনটোৰ কাষলৈ। যদি আপুনি উইকেণ্ডটো সঠিকভাৱে জীয়াই থাকে তেন্তে সোমবাৰলৈ আপুনি ভয় নকৰে। আপুনি ভাগৰুৱা যেন নহয়, আপুনি নিজকে প্ৰস্তুত যেন অনুভৱ কৰিব। গতিকে বন্ধুসকল, আজিৰ বাবে এইখিনি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু বিশ্বজিৎ ব্লগছ আছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম। আপোনালোক সুখী হওক। ধন্যবাদ।